দীৰ্ঘদিন ধৰি কলিয়াবৰত অব্যাহত ঢেকীয়াপতীয়াৰ সন্ত্ৰাস সোণাৰী কামাখ্যা গাঁৱত বিচৰণ কৰিছে তিনিটাকৈ ঢেকীয়াপতীয়াই বন বিভাগে পতা পিঞ্জৰাত আজিলৈকে আবদ্ধ নহল বাঘকেইটা তৃতীয়বাৰৰ বাবে এনেদৰে পিঞ্জৰা স্থাপন কৰা দেখিবলৈ পোৱা গৈছে স্থান সলনি কৰি বন বিভাগে এবাৰ পিঞ্জৰা স্থাপন কৰিছে কামাখ্যাৰ চিত্ৰনলা বাগিচাৰ পুখুৰীৰ পাৰত নতুনকৈ স্থাপন কৰা হৈছে এই পিঞ্জৰাটো কেইবাটাও পিঞ্জৰা পাতিছে তিনিটাকৈ প্ৰকাণ্ড ঢেকীয়াপতীয়া অঞ্চলটোত বাহৰ পথাৰ তথ্য আছে বন বিভাগৰ হাতত তথ্য আছে স্থানীয় লোকসকলৰ হাতত বাৰম্বাৰ স্থানীয় লোকে বন বিভাগক খবৰ দিছে বন বিভাগেও আহি কেইবাটাও পিঞ্জৰা সেই স্থানসমূহত পতা দেখিবলৈ পোৱা গৈছে কিন্তু আজিলৈকে বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ হোৱা নাই বনৰজা এতিয়া বনৰজাক বিচাৰি অভিযানো চলাই আছে বন বিভাগে ইটোৰ পাছত সিটোকৈ এনেদৰে পিঞ্জৰা অনা দেখিবলৈ পোৱা গৈছে এবাৰ নতুনকৈ কামাখ্যাৰ চিত্ৰনলা বাগিচাৰ পুখুৰীৰ পাৰত পিঞ্জৰা স্থাপন কৰিছে বাঘৰ গতিবিধি মানে বাঘটো এনেকুৱা হৈছে গোটেই এৰিয়াটোত ঘূৰি পকি ফুৰিছে কিন্তু সেই এতিয়ালৈকে ধৰক তাত সোমোৱাগৈ নাই মানুহে কৈ আছে বাঘ 4-5টা আছে বুলি আমি দেখাত 3টা দেখিছোঁ অৱশ্যে 4-5টা হয়তো কোনোবাই জনসাধাৰণে দেখিব পাৰে কিন্তু আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি 3টাহে দেখা পাইছোঁ বাঘ যোৱা 31 আগষ্টত আমি পাতিছিলোঁ পহিলা তেতিয়া আমি 4 দিন ইয়াত পিঞ্জৰা পাতি চালোঁ ছাগলী দি পেলাই কিন্তু বাঘটো ইয়াত আবদ্ধ নহ'ল তাৰ পাছত বাঘটোৱে শৃংখলাই পেলাই আমাৰ কোম্পানী যিটো ক্ষেত্ৰ আছে তাত আমি 6 ছেপ্টেম্বৰত পাতিলোঁ তাত বাঘে 2-3 দিনমান ছাগলী নিলে তেতিয়া ৰাইজে আমাক দেখুৱালে যে ইয়াত পাতিলে ভাল হয় তাতো আমি 4 দিনমান চালোঁ পিঞ্জৰা পাতি তাতো নপৰিল এতিয়া বাঘৰ গতিবিধি চাই আমি গম পাইছোঁ যে এই আগৰ জেগাটুকুতে বাঘে মানে এই পুখুৰীটোতে পানী খাবলৈ ঘনাই আহি থাকে সেয়েহে আজি আমি আকৌ এই পিঞ্জৰাটো ইয়ালৈ আনিছোঁ বাঘটো আবদ্ধ কৰাৰ আশাৰে নতুনকৈ আকৌ স্থানটোকো বদলি কৰি দিয়া হৈছে কলিয়াবৰৰ এটা বৃহৎ ডাঙৰ সমস্যা হৈছে আচলতে আমি ভবাৰ দৰে এটা বাঘ নহয় আমি অনুমান কৰিছোঁ 2-3টা বাঘ থাকিব পাৰে আৰু এৰিয়াটো হৈছে বহুত ডাঙৰ গতিকে বন বিভাগে যথেষ্ট কষ্ট কৰি আছে বন বিভাগক মই সহায় কৰিবলৈ আহিছোঁ আৰু খুব কম সময়ৰ ভিতৰত আমি আশা কৰিছোঁ যে আৰু এটা পিঞ্জৰা আহিব আজি এইটো পাতিছোঁ আৰু এটা পিঞ্জৰা আহিব 2টা পিঞ্জৰা পাতিলে আমি ভাবোঁ যে খুব কম দিনৰ ভিতৰত মানে বনৰজাক আমি কৰায়ত্ব কৰি পেলাই তেওঁৰ নিজৰ স্থান কাজিৰঙাত আমি এৰি দিবৰ কাৰণে সক্ষম হ'ম আৰু ৰাইজৰ এটা বিৰাট ডাঙৰ সমস্যা আছে ধৰক তেওঁলোকৰ পোহনীয়া গৰু খাই আছে ৰাইজে মাজে মাজে ধৰক বন বিভাগকো কিছু ককৰ্থনা কৰে আমি ৰাইজক অনুৰোধ কৰিছোঁ যিহেতু বনৰজা এটাক মানে বিশেষকৈ ঢেকীয়াপতীয়া বাঘ এটা ইমান সহজ নহয় যে পিঞ্জৰাটো পাতি দিলে একেদিনাই সোমাব লিঅ'পাৰ্ড হ'লে সোমাব পাৰে কিন্তু ৰয়েল বেংগল বাঘ বহুত চতুৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ